আজি বহুত দিন পিছত ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে আজিৰ ভিডিঅ'ত সকলো ধৰণৰ সকলো মডেলৰ স্কুটি পাই যাব, বাইক পাই যাব। আপোনালোকে ভিডিঅ' চাই কিনে আহক। ইয়াতে ডিউক আছে, RC আছে, MT NS মানে যিবিলাক ৰানিং মডেল আৰু এইবিলাক কালেকশ্যনে আজিৰ ভিডিঅ'ত দেখুৱাম। বুলেট আছে, আহক আৰু ভিডিঅ' চাই কিনে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোনটো বাইক ল'লে কিমান ডাউন পে'মেণ্ট দিব লাগিব গোটেই ভিডিঅ'ত কৈ আছোঁ। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেইল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আহিছোঁ এছ মটৰ্ছ। ইয়াতে আপোনালোকে ধুনীয়া ধুনীয়া কণ্ডিশ্যনত স্কুটি পাই যাব, বাইক পাই যাব। আজি আহিছোঁ এছ মটৰ্ছ, বহুত দিন পিছত আহিছোঁ। স্কুটিৰ কালেকশ্যনো আপোনালোকে ভাল ভাল পাই যাব আৰু ভিতৰতো বাইক পাই যাব। আৰু মোৰ লগত দাদা আছে। দাদা নমস্কাৰ। খবৰ পাতি ভাল? আছো। দাদা আপোনালোকৰ ডিলাৰৰ এড্ৰেছটো কৈ দিয়ক। মোৰ এছ মটৰ্ছ গুৱাহাটী খ্ৰীষ্টান বস্তি, আপোনাৰ GMCS লিংক ৰোড, হয়। আপোনাৰ ইগনোৰ ৰিজনেল চেণ্টাৰ আৰু নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ। আৰু গুগলতো আমাৰ লোকেশ্যনটো দিয়া আছে। আপুনি যদি তাতে চাৰ্চ কৰে এছ মটৰ্ছ, তো আমাৰ লোকেশ্যনটো পাই যাব। ওকে, আপোনালোকে খ্ৰীষ্টান বস্তিত আহি কিনে দাদাক এটা কল কৰিব আৰু দাদাই আপোনালোকক পিক আপ কৰি লৈ আহিব। দাদা আজি ষ্টাৰ্টিং স্কুটি বাইক কিমানৰ পৰা আছে আপোনাৰ? মোৰ তাতে আপুনি 30,000 পৰা পাই যাব। 30,000 খন বৰ্তমান ইয়াতে নাই, সেইখন মোৰ গুদামত আছে। হয় দাদা। তো ইয়াতে মই আপোনাৰ মিনিমামৰ পৰা একদম ষ্টাৰ্ট কৰি দেখাই আছো। ইয়াতে যোনখিনি আছে, হয়। তো এখন আছে আপোনাৰ 2018 মডেলৰ এক্টিভা 125। আপোনাৰ এখনৰ প্ৰাইচ আহিব আপোনাৰ 45,000। 45,000 এক্টিভা। ডাউন পেমেণ্ট কিমান লাগিব? ডাউন পেমেণ্ট এখন আপোনাৰ 12-15 মান দিলে এখন ওলাই যাব। ওকে দাদা, তাৰপিছত আছে আপোনাৰ এক্টিভা 5G, আপোনাৰ লিমিটেড এডিশ্যন হয় এখন। এখন আপোনাৰ 2019 মডেল হয় আৰু এখনৰ প্ৰাইচটো ৰাখিছো মই 45,000। 45,000 আহিলে অলপ নেগোচিয়েবলটো হৈ যাব। তাৰপিছত আহিলে ইয়ামাহা ৰেজেডাৰ, আপোনাৰ ষ্ট্ৰীট ৰেলীখন হয় এখন। এখন আপোনাৰ 2021 মডেল হয়। 13,000 কিলোমিটাৰ ৰানিং আছে এখনৰ, আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে 55,000। 55,000 মাত্ৰ 55,000 আপোনালোকে 13,000 কিলোমিটাৰ ৰানিং ৰেজেডাৰ পাই আছে। আহক আৰু সোনকালে এছ মটৰ্ছ। তাৰপিছত আহিলে দাদা ইনটক। তাৰপিছত আছে আপোনাৰ এনটক, আপোনাৰ 11 মাহৰ হয় এখন। 11 মাহৰ আপোনাৰ 10 to 12,000 ভিতৰত আপোনাৰ কিলোমিটাৰটো ৰানিং আছে। আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে আপোনাৰ 74,000। 74,000 অল ডকুমেন্টেশনটো কৰি দিব। ডকুমেন্টেশন কৰি দিম, সেইটো খালি মই মানে আপোনাৰ আগতে ক্লিয়াৰ কৰি দিম। মানে আমাৰ ইয়াতে যোনটো ভেহিকেল প্ৰাইচ কৈছে তাৰ ডকুমেন্টছটো ইনক্লুড নহয়। এইটো ডকুমেন্ট চাৰ্জেছটো আমাৰ ইনক্লুড কিয় নহয়, কাৰণ আপোনাৰ ফাইনেন্সত আপোনাৰ ডকুমেন্ট চাৰ্জেছটো বেলেগ হয়, কেছত বেলেগ হয়। সেইকাৰণে আমি ডকুমেন্ট চাৰ্জেছটো এক্সট্ৰাকে ৰাখিছো। সুজুকি এভিনিছ আপোনাৰ 2023 মডেল হয়, মেট ব্লেক কালাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যনত, বহুত ধুনীয়া হৈ আছে। তো এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে আপোনাৰ 68,000। 68,000 দিলে লৈ যাব পাৰিব। এইটো দাদা কিমান চনৰ ক'লে? এখন 2023 মডেল। 2023 মডেল। চাব পাৰে এভিনিছ স্কুটি কালেকশ্যন এভেইলেবল আছে। এইবিলাক এতিয়া ৰানিং মডেলে হয়, দাদাই কালেকশ্যন কৰি ৰাখি দিছে। আৰু আহক আপোনালোকে যদি স্কুটি কম দামত বিচাৰি আছে। তাৰপিছত আছে আপোনাৰ প্লেজাৰ প্লাছ এক্সপেক্ট মডেল এখন। এখন আপোনাৰ 2024 মডেল হয়, আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে 58,000। 58,000ত পাই যাব আপোনালোকে। আহিলে আৰু অন টেবল যিমান পাৰে ডিছকাউণ্ট হৈ যাব। তাৰপিছত আহি গ'ল এপ্ৰিলিয়া FXR 160, আপোনাৰ 2023 মডেল হয়। এখন আপোনাৰ 26,000 কিলোমিটাৰ ৰানিং আছে, আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে 75,000। 75,000 আজিৰ ভিডিঅ'ত প্ৰিমিয়াম আৰু স্কুটি আপোনাৰ ডিলাৰৰ এইটোৱে হয়। এটাতো পাৱাৰ বহুত হ'ব না? এখন 160 চিচিৰ হয়, মানে এখন আপুনি সেমি বাইক বুলি ক'ব পাৰে। সেমি বাইক আৰু বহুত দূৰলৈকে যাব পাৰিব। তাৰপিছত আহি গ'ল ইয়ামাহা এৰক্স, এখন আপোনাৰ 2022 মডেল হয়, আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে আপোনাৰ 1,12,000। কিন্তু এৰক্স যদি আপোনাৰ যদি লেটেষ্টত বিচাৰে, 7 মাহৰো এৰক্স আছে মোৰ তাতে। 7 মাহৰো আছে? 7 মাহৰো এৰক্স আছে, 7 মাহৰো এৰক্স পাই যাব। ওকে দাদা, এৰক্স ল'লে মিনিমাম ডাউন পেমেণ্ট কিমান লাগিব? এখনত আপোনাৰ যদি মই এখনৰে ধৰিলো, আপোনাৰ 1 লাখ আপোনাৰ 12 গাড়ী দাম আছেতো, আপোনাৰ অলমোষ্ট 30-35 মান দিলে এখন লৈ যাব। ঠিক আছে, আপোনালোকে নাম্বাৰ আহি আছে আৰু ডিছপ্লেত কণ্টেক্ট কৰক দাদাৰ লগত। তেতিয়া ভিতৰত প্ৰিমিয়াম বাইক দেখুৱাম আপোনালোকক। চাব পাৰে সোমাই কিনে। আৰু ৰয়েল এনফিল্ড মিটিঅৰ দেখা পালো, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত। এখন মিটিঅৰ আপোনাৰ 350 2022 মডেল হয়, একদম মিনিমাম চলা আছে, 10,000 চলিছে, 10,000 কিলোমিটাৰ। আৰু এখনৰ প্ৰাইচটো আছে মই 1,45,000। ওকে দাদা, ফাৰ্ষ্ট অনাৰটো হৈ আছে? ফাৰ্ষ্ট অনাৰ হয়। জুনে ল'ব আৰু সেকেন্ড অনাৰ। কণ্ডিশ্যন চাও তাতে আপুনি সব গাড়ী আপুনি ফাৰ্ষ্ট অনাৰে পাব। হয় দাদা, এটা ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেণ্ট আপোনাৰ 40-45 মান দিলে ওলাই যাব। ওকে, চিভিলৰ ওপৰত। আৰু আহক আৰু আপোনালোকে। তাৰপিছত আহি গ'ল মিটিঅৰ। তাৰপিছত আছে মিটিঅৰ 350, আপোনাৰ 2024 গাড়ী হয় এখন। 19,000 কিলোমিটাৰ ৰানিং আছে। এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে 1,55,000। 1,55,000ত মিটিঅৰ পাই আছে আপোনালোকে। কালাৰ এভেইলেবল, ৰেড আছে, গ্ৰে আছে। তাৰপিছত আহি গ'ল আৰু এক্সট্ৰিম 125, আপোনাৰ 11 মাহৰ গাড়ী হয় এখন, আৰু 10,000 কিলোমিটাৰ ৰানিং আছে। এখনৰ প্ৰাইচটো আছে 85,000। 85,000 চাব পাৰে আপোনালোকে। দাদা ডিলাৰ ষ্টুডিঅ'টো পাই যাব কাস্টমাৰ যদি বিচাৰে। আৰু তাৰপিছত আহি গ'ল
ক্লাসিক ক্লাসিক 350 আপনার BS6 মডেল হয় আপনার 2023 অক্টোবর মাহৰ গাড়ী এখন আপনার 12000 কিলোমিটার রানিং আছে 12000 এখনো প্রাইস আছে মই 1,68,000 1,68,000 মিনিমাম ডাউন পেমেন্ট দাদা ক্লাসিক ললে এখনত ললে আপনার 60-65 মান দিব লাগিব যদি সিভিল আছে আৰু সিভিল নাথাকিলে হয়তো অকমান বঢ়াব লাগা হ'ব পাৰে হয় তাৰপিছত আহি গল আপোনাৰ FZX আপোনাৰ 2023 মডেল হয় আপোনাৰ 9900 কিলোমিটার রানিং আছে এখন আৰু এখনো প্রাইসটো আছে মই 92,000 সেকেন্ড হ্যান্ড বাইক হয় মানে মিনিমাম আৰু চলায়ে হয় বেছি ওল্ড বাইক নহয় ইয়াতে 10,000 20,000 ৰ তলতে এইবিলাক বাইক রানিং হৈছে আৰু রানিং মডেলে হয় গটিকেটা তাৰপিছত আহি গল আপাচি আপোনাৰ 164V এখন 2023 সেপ্টেম্বৰ মাহৰ গাড়ী 20,000 কিলোমিটার রানিং আছে এখনো প্রাইসটো আছে মই 85,000 ত আপাচি আপোনালোকে চাব পাৰে কন্ডিশন পুৰা A1 হৈছে দাদা কামটো কৰাব নালাগে নাই একো কৰিব সব আপোনাৰ ৰানিং কন্ডিশনত আছে তথাপি আমি মানে এটো আমাৰ মানে কৰ্তব্য হয় যে আপোনাক ডেলিভারি কৰাৰ আগতে আমি ইনস্পেকশনটা কৰি দিম কি আছে কি না হেখিনি আমি চাই দিম ওকে দাদা তাৰপিছত আহি গল পালসার MS400 এখন আপনার 2024 ৰ আপনার অক্টোবৰ মাহৰ গাড়ী হয় মানে আপনার 1 ইয়াৰ হোৱাই নাই গাড়ীখন অলমোস্ট আপনার 8 মাহৰ গাড়ী বুলি 8 মাহৰ কলেও ভুল নহয় 7300 কিলোমিটার চলিছে আৰু এখন প্রাইস আছে মোৰ 1,75,000 1,75,000 আপোনালোকে পালসার NS400 রেড কালার গাড়ীৰ কন্ডিশন পুৰা ধুনীয়া আছে গাড়ীৰ কন্ডিশন অলমোস্ট ভালে আছে দাদা ৰানিংটো কিমান হ'ল ইয়াৰে এখন 7,300 বহুত পাওয়ারফুল বাইক হয় আপোনালোকে এইটো দাদা মিনিমাম কিমান লাগে ডাউন পেমেন্ট এখনত আপোনাৰ 75-80 মান দিব লাগিব 75-80 মান দিলে ওলাই যাব ডমিনার দেখাব লাগে দাদা এইটো কিমান চনৰ এটো আপোনাৰ ডমিনার 400 2021 মডেল হয় আৰু আপোনাৰ 30,000 কিলোমিটার ৰানিং আছে এখন এখন প্রাইস আছে মই 1,55,000 1,55,000 ডমিনার 400 ডমিনার 400 আপোনালোকে চাব পাৰে আৰু বহুত ধুনীয়া কন্ডিশনত হৈ আছে দাদা কিমান চনৰ ক'লে এখন 2021 মডেল 2021 আৰু বেছি ওল্ড বাইক নহয় আৰু 3-4 বছৰ ওল্ড হয় তাৰপিছত আহি গল আৰু এটা তাৰপিছত আছে আপোনাৰ ডমিনার 400 আপোনাৰ 2017 মডেল হয় আপোনাৰ 2017 ত আপোনাৰ ডিসেম্বৰ মাহৰ গাড়ী হয় আপুনি 18 ধৰিব পাৰে আৰু 18,800 কিলোমিটাৰ চলি আছে এখন প্রাইস এখন বাইক মই আপোনাক 1 লাখৰো কমত দি দিম 99,000 ত আপোনালোকে ডমিনার 400 পাই আছে বাইকৰ কন্ডিশন চাওক আপোনালোকে এইবিলাক গাত মানে পুৰা লগোৱা আছে আহিব আৰু লৈ যাব একো কাম কৰাব নালাগে কালার अवेलेबल গ্ৰীন আছে ব্ল্যাক আছে দাদা ফাইনান্স হৈ যাব ওকে তাৰপিছত আহি গল পালসার N250 এখন আপোনাৰ 7 মাহৰ গাড়ী হয় 7 মাহ ৰানিং আৰু 5,600 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইসটো আছে মোৰ ইয়াতে আপোনাৰ 1,19,000 ইয়াতে বহুত ভাল আৰু ইয়াতে লিখাই থাকে আপোনালোকে আহিলে চাব পাৰিব আৰু ভিডিও চাই আপোনালোকে স্ক্ৰিনশ্বট লৈ আহি কিনে তাতে দেখালেই হ'ল আৰু যিমান পাৰে অন টেবল অলপ কম বেছ কৰি দিব তাৰপিছত আহি গল পালসার 125 আপোনাৰ 2021 ৰ মডেল হয় আৰু 29,000 কিলোমিটাৰ ৰানিং আছে এখন ওকে এখনৰ প্ৰাইসটো ৰাখা আছে আপোনাৰ 60,000 ত আপোনালোকে পালসার পাই আছে এটো দাদা কিমান সিসি ক'লে 125 সিসি তাৰপিছত আহি গল RS আপোনাৰ 200 আছে আপোনাৰ 2023 অক্টোবৰ মাহৰ গাড়ী হয় আৰু এখনৰ প্ৰাইসটো আছে মোৰ ইয়াতে 1,38,000 ওকে সাপৰে বহুত কম দামত আপোনালোকে RS ইয়াতে পাই যাব আহিলে বাইকৰ কন্ডিশনটো আগতে আপোনালোকে আহি কিনে চাই লব তাৰপিছত RS আৰু আছে RS আৰু এখন আছে আপোনাৰ গ্ৰে কালাৰত হ'ব আপোনাৰ 2024 মডেল হয় এখন আপোনাৰ এক বছৰ নতুন হেখনতকে 10,000 কিলোমিটাৰ ৰানিং আছে আৰু এখনৰ প্ৰাইস আছে 1,45,000 1,45,000 দাদা আপোনালোকে ইয়াৰ পৰা বাইক লৈ গলে ইঞ্জিন ওয়াৰেন্টি কিবা আহে নি ইঞ্জিন ওয়াৰেন্টি আপোনাৰ 3 মাহৰ থাকিব আৰু খালি মানে তাতে এটা আপোনাৰ কন্ডিশন থাকিব আপুনি যোনটো 3 মাহৰ ভিতৰত যোনটো সাৰ্ভিসিং কৰাব সাৰ্ভিসিং ৰেকৰ্ডটো মোক প্ৰভাইড কৰাব লাগিব এটা আমি 3 মাহলৈকে ইঞ্জিন ওয়াৰেন্টি দিম হয় জি পাব আৰু মানে ধুনীয়াই পাব আপোনালোকে এই ডিলাৰত টেনচনে নাই তাৰপিছত আহি গল দাদা আপাচি আপোনাৰ 2V হয় এখন আপোনাৰ 2024 ৰ মাৰ্চ মাহৰ গাড়ী হয় আৰু 9,000 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইস আছে মোৰ ইয়াতে আপোনাৰ 1,18,000 1,18,000 বাইক পুৰা টিপ টপ কন্ডিশন আছে চাব পাৰে ধুনীয়া কন্ডিশন আহক আৰু আপোনালোকে পুৰা ব্ৰেণ্ড নিউ কন্ডিশনত শোৰুম কন্ডিশনে আৰু ইয়াতে বাইক যি কেটা দেখা পাই আছো মই R15 পাই যাব কালার अवेलेबल R15 V4 M খন হয় এখন R15 M 2023 মডেল হয় ওকে 11,000 কিলোমিটার রানিং আছে এখন 11,000 আৰু এখনৰ প্ৰাইস আছে মোৰ ইয়াতে আপোনাৰ 1,58,000 1,58,000 BS6 এটা হয় BS6 মডেল আৰু এটা আছে ৰেড কালাৰটো বহুত ধুনীয়া ৰেড কালাৰ এখন আছে আপোনাৰ 2022 মডেল হয় আৰু 13,000 কিলোমিটাৰ ৰানিং আছে এখন পাই যাব আপুনি 1,40,000 ৰেড কালাৰটো বহুত ধুনীয়া হয় বহুত শাইনিং মাৰি আছে বাইকৰ কন্ডিশন পুৰা টিপ টপ হৈ আছে ইয়াতে চাব পাৰে R15 কালার अवेलेबल তিনটা কালার আছে সব এইটো কই এখন আপোনাৰ ভার্সন 3 হয় R15 আপনার 2023 মডেল হয়
7,900 চলিছে আৰু এখনৰ প্ৰাইচটো আছে আপোনাৰ 1,25,000 1,25,000 আৰু দাদা আপোনালোকৰ ইয়াতে বাইক স্কুটি এক্সচেঞ্জ কৰি ইয়াৰ পৰা লৈ যাব পাৰিব এক্সচেঞ্জ ফেচিলিটি আপোনাৰ ইয়াতে এভেইলেবল আছে ওকে দাদা তাৰপিছত আহি গ'ল RC 200 BS6 মডেলৰ এখন আপোনাৰ 2021 আৰু আপোনাৰ এখনৰ প্ৰাইচটো আছে আপোনাৰ 1,30,000 RC পাই আছে আপোনালোকে গাড়ীৰ পৰা টিপটপ কণ্ডিশ্যন RC আৰু আহিছে RC তাৰপিছত এখন দেখালো মই আপোনাৰ RC 125 2022 মডেল হয় 13,000 ৰানিং আছে এখন আৰু এখনৰ প্ৰাইচটো আছে 1,15,000 RC 125 সফটৱেৰ তাৰপিছত আহিলে তাৰপিছত আহি গ'ল আপোনাৰ RC আপোনাৰ 390 RC 390 আপোনাৰ 2024 ৰ আপোনাৰ এপ্ৰিল মাহৰ গাড়ী হয় আৰু আপোনাৰ মাত্ৰ আপোনাৰ 2,000 আপোনাৰ 100 ৰানিং আছে এখন আৰু এখনৰ প্ৰাইচটো আছে আপোনাৰ 2,55,000 আপোনালোকে RC 390 পাই যাব আৰু এইটো RC 125 200 390 গোটেইখন এভেইলেবল আছে মডেল এভেইলেবল আছে এখন লৈ গ'লে হয় তাৰপিছত আহি গ'ল দাদা ডিউক 200 এখন আপোনাৰ 2023 মডেল হয় কিলোমিটাৰ একদম কম চলিছে 2,000 আপুনি দেখাই দিব আপোনাৰ টায়াৰ কণ্ডিশ্যন চালে গম পাব কিমান চলিছে 2,000 চলিছে ওকে কিমান চনৰ গ'ল এইটো এখন আপোনাৰ 23 মডেল মাত্ৰ 2,000 কিলোমিটাৰ ৰানিং আৰু এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে আপোনাৰ 1,60,000 1,60,000 আপোনালোকে পাই আছে 2,000 কিলোমিটাৰ ৰানিং বাইক এছ মটৰছ এইবিলাক আৰু ডিসকাউন্ট আপোনালোকে মিছ নকৰিবা আৰু যিমান কমত পাৰে লৈ যাওক যিমানখিনি পাৰে মই সিমানখিনি কমতে দি আছো কম ৰানিং থকা গাড়ী হয় তো আহি কিনে পছন্দ কৰি লৈ গ'লে হ'ল মানে 2-1 টকা আপোনালোকে বেছি দি ভাল এটা বাইক লৈ গ'লে আৰু আপোনালোকৰ ভাল লাগিব ভিডিঅ' চাই ভাল এটা বাইক লৈ গৈছিলে তাৰপিছত আহি গ'ল তাৰপিছত এখন আপোনাৰ 250 Gen 3 মডেল হয় আপোনাৰ 2023 আপোনাৰ নৱেম্বৰ মাহৰ গাড়ী হয় আৰু এখন চলিছে আপোনাৰ 22,000 ওকে তো এখনৰ প্ৰাইচটো আছে মোৰ ইয়াতে 1,95,000 1,95,000 আপোনালোকে পাই আছে চাপ পাৰে এইটো নতুন মডেল হয় এইবিলাক তাৰপিছত আহি গ'ল আৰু আহিছে তাৰপিছত আহিছে আপোনাৰ ডিউক 390 আপোনাৰ 2023 মডেল হয় আপোনাৰ 16,000 কিলোমিটাৰ ৰানিং আছে এখন আৰু এখনৰ প্ৰাইচ আছে মোৰ ইয়াতে 2,65,000 দাদা ফাইনেন্স মিনিমাম ডিউক RC ললে এখনত আপোনাৰ যদি সাপোজ আপোনাৰ 2,65,000 গাড়ী দাম হয় যদি আপোনাৰ যদি সিভিল আছে আপোনাৰ 90-1 লাখ মান ডাউন পেমেন্ট দিব লাগিব আৰু যদি -1 সিভিল হয় আগতে লোন চোন লোৱা নাই তেনেহলে আপোনাৰ 1,10-1,20 মান দিব লাগিব ওকে আপোনালোকে কন্টাক্ট কৰি যোগাযোগ কৰি ল'ব আৰু তাৰপিছত আহি গ'ল MT এখন আপোনাৰ 2024 মডেল হয় আপোনাৰ 11 মান ৰানিং এখন আৰু 13,000 কিলোমিটাৰ ৰানিং আছে এখন এখনৰ প্ৰাইচটো আছে 1,65,000 MT তাৰপিছত দাদা এইটো এখন আপোনাৰ স্মাৰ্ট ভিলান আপোনাৰ 250 হয় আপোনাৰ 2022 মডেল হয় আৰু 29,000 ৰানিং আছে এখনৰ প্ৰাইচটো আছে আপোনাৰ 1,30,000 দাদা ইয়াৰ ইঞ্জিন আৰু ডিউকৰ ইঞ্জিনটো সেমে হয় আপোনালোকে ল'ব পাৰে আৰু আপোনালোকৰ কোনটো বাইক বেছি ভাল লাগে তাৰপিছত আহি গ'ল আপোনাৰ ESD Roadster আপোনাৰ 2022 মডেল হয় এখন আৰু আপোনাৰ 20,000 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইচটো আছে আপোনাৰ 1,15,000 ESD আপোনালোকে পাই আছে বহুত প্ৰিমিয়াম বাইক এইবিলাক ইয়াতে এতিয়া বহুত কম কৰি দি আছে আৰু সেকেন্ড হ্যান্ড বাইক আৰু তাৰপিছত আহিলে ৰয়েল এনফিল্ড ক্লাছিক 350 আপোনাৰ ৰিবন মডেল হয়তো আপোনাৰ 2023 মডেল হয় আৰু এখনৰ প্ৰাইচটো আছে আপোনাৰ 1,65,000 আপোনালোকে যদি ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো লৈ কিনে দাদাকে স্মেল মাৰি দিয়ে আৰু ধুনীয়াকৈ দাদা যিমান পাৰে আৰু আপোনালোকক অন টেবল কম কৰি দিব দাদা কেছত ললে তো ডিসকাউন্ট ভালে কেছত ললে ডিসকাউন্ট হয় অন টেবল কেছত ললে কিবা মান নেগোসিয়েশন কৰি হয় দাদা ফাইনান্স কৰিলে কিমান টাইমৰ ভিতৰত দিব পাৰে গাড়ীটো ফাইনান্স কৰিলে আপোনাৰ যদি মানে একো মানে সিস্টেম ইছু নহয় তো আপোনাৰ ডকুমেন্টস পাতি যদি আপোনাৰ গোটেইখিনি ক্লিয়াৰ থাকে আপোনাৰ ম্যাক্সিমাম আপোনাৰ 2 ঘণ্টাত আপুনি গাড়ীখন লৈ উলাই যাব ওকে মানে বহুত কম টাইমৰ ভিতৰত ফাইনান্স ফেচিলিটি ইয়াতে अवेलेबल হৈ আছে আহক আৰু আপোনালোকে তাৰপিছত আহি গ'ল ৰয়েল এনফিল্ড এখন আপোনাৰ ইন্টাৰসেপ্টৰ 650 হয় আপোনাৰ 2019 মডেল হয় এখন BS4 মডেল হয় কিন্তু চলিছে কম 7,000 চলিছে মাত্ৰ এখন আৰু এখনৰ প্ৰাইচটো আছে 1,75,000 আপোনালোকে 600 সিসি বাইক পাই আছে আৰু কি লাগে একদম টিপটপ কন্ডিশনে আছে বাইকৰ আৰু দাদা স্কুটি ষ্টাৰ্টিং কিমানৰ পৰা কৈছিলে 30,000 পৰা স্কুটি পাই যাব মুঠতে আৰু বাইক যদি লয় বাইকো আপুনি 35 মানৰ পৰা বাইকো পাই যাব হয় দাদা ফাইনান্স কৰিলে বেসিক ডকুমেন্টেশন বিলাক আৰু এৰিয়া বিলাক হৈ যাব আপোনাৰ এটা ফাইনান্স মোৰ আপোনাৰ হৈ আছে আপোনাৰ কামৰূপটো হৈ আছে আপোনাৰ দৰং বৰপেটা নলবাৰী উদালগুৰি বাক্সা মৰিগাঁও এইবিলাক জাত কৰি আছো আৰু আগলৈকে চেষ্টা কৰি আছো যে এইখিনি মানে ওচৰৰ আৰু কেইখনমান ডিস্ট্ৰিক্ট যদি ল'ব পাৰো এটা বেংকৰ কথা বেংকে যোনখিনি কৰি আছে এইখিনিৰ পৰা হৈ আছে আৰু আহিলে দেখোন এখনো আপোনাৰ 2023 390 হয় আপুনি কালাৰটো দেখাই দিব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন এখন আপোনাৰ 23 মডেল হয় আৰু চলিছে মাত্ৰ 5,000 আৰু এখনৰ প্ৰাইচটো আহিব ইয়াতে আপোনাৰ 2,70,000 আপোনালোকে চাব পাৰে গাড়ী মাত্ৰ চলিছে 5,000 কিলোমিটাৰ
কন্ডিশন পুৰা টিপ টপ হৈ আছে চাওক হৰ্নেট তাৰপিছত হৈছে আপোনাৰ হৰ্নেট আপোনাৰ BS4 মডেল হয় আপোনাৰ 2018 মডেল হয় যদি কোনোবাই যদি কমত যদি অকমান বাইক বিচাৰি আছে আপোনাৰ কম দামত আৰু 160 cc গাড়ী হয় আপুনি এখন লৈ যাব পাৰিব 50000 50000 প্ৰবলেমটো নহব আৰু প্ৰবলেম একো নাই স্কুটি ষ্টাৰ্টিং কিমানৰ পৰা আছে স্কুটি মোৰতে 30000 পাই যাব কিন্তু এতিয়া এখন দেখাছো মই আপোনাৰ 2019 মডেল হয় আপোনাৰ Activa 5G হয় এখনৰ প্ৰাইসটো আছে 45 তাৰপিছত কোনোবাই যদি অকমান যে আপডেট বিচাৰি আছে তো এখন আপোনাৰ 2020 ৰ মডেল ল'ব পাৰিব আপোনাৰ 5G হয় এখন পাই যাব আপুনি 53000 ওকে তাৰ ব্ৰ্যান্ড নিউ কন্ডিশন চাওক পাৰে আহক আৰু আপোনাৰ তাৰ পিছত আহি গ'ল তাৰ পিছত আকৌ আপোনাৰ Activa 6G আপোনাৰ 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 63000 ওকে তাৰপিছত অকমান যদি অকমান মাইলেজৰ কি মানে অকমান জোৰ বিচাৰিছে তো Activa 125 अवेलेबल আছে আপোনাৰ 2023 মডেল আপোনাৰ 65 ত পাই যাব 65 ত তাৰপিছত আপোনাৰ Ntorq XT আছে যোনখন টপ মডেল হয় Ntorqত এখন আপোনাৰ 2023 মডেল হয় এখন পাই যাব আপুনি 70000 ত পাই যাব আপোনালোকে স্কুটি আৰু अवेलेबल আছে মডেল কি লাগে আপোনালোকে আহিলে হ'ল ইয়াতে তাৰ পিছত আহি গ'ল Ntorq আপোনাৰ 2022 মডেল হয় এখন আপুনি পাই যাব আপুনি 67000 ত Ntorq পাই যাব অল ডকুমেন্টেশনটো বেলেগকে দিব লাগিব আৰু তাৰপিছত Activa আপোনাৰ 6G আছে আপোনাৰ 10 মাহৰ গাড়ী হয় এখন 10 মাহ তো এখনৰ প্ৰাইসটো আছে মোৰ ইয়াতে আপোনাৰ 72000 10 মাহৰ স্কুটি চাপ পাৰে আপোনালোকে yes 01 নম্বৰো দেখুৱাই দিছো আপোনালোকে যদি বিচাৰি আছে আহক আৰু সোনকালে ৰিটিন দেখুৱাই দিছো আপোনাৰ Activa 6G আপোনাৰ 2023 মডেল এখনো আপুনি লৈ যাব পাৰিব 63000 হয় বাগমেন আছে BS4 মডেল 2019 মডেল 55 আছে এখনৰ প্ৰাইসটো 55 তাৰপিছত আপোনাৰ জুপিটাৰ আছে আপোনাৰ 2022 মডেল হয় আৰু এখনৰ প্ৰাইসটো আছে আপোনাৰ 62000 ওকে আৰু এভিনিস আৰু এখন আছে মোৰতে আপোনাৰ অৰেঞ্জ কালাৰত তো এখন আপোনাৰ 22 মডেল হয় এখনৰ প্ৰাইসটো আছে 65000 এভিনিস আপোনালোকে পাই যাব বাহিৰত দেখুৱালো ভিতৰতো দেখুৱালো Activa 125 আছে আপোনাৰ 2023 মডেল হয় হোৱাইট কালাৰত পাই যাব এখনৰ প্ৰাইসটো আছে আপোনাৰ 65000 আপোনালোকে Activa 125 পাই যাব কিমান কলৰ দামটো 65 ৰানিং টো কিমান হ'ল ৰানিং আপোনাৰ 10 to 12 ৰ ভিতৰত হয় বেছি চলা গাড়ী আৰু আপডেট ঠিক আছে টিপ টপ কন্ডিশন চাপ পাৰে আপোনালোকে একদম চাই কিনে আপোনালোকে গম পাই যাব ডিলাৰ ভিজিট কৰক ওচৰৰ পৰা চাওক তেতিয়া আৰু বহুত ধুনীয়া লাগিব